এজনী আমাৰ বগৰী খোৱা বাইদেউ একদম বগী বগী বাইদেউ বগৰী খাই আছে এইখিনি বগৰী থাকক আৰু দাঙি দাঙি গৈ থাকক মই দেখুৱাই গৈ আছো যাবৰ মন আছিলে পিলিঙা ডেকালৈ মাজনী ঐ বাটতেনো পেলালে জেং এতিয়া আমি বগৰী বাহ বৰ ধুনীয়া ধুনীয়া সৰু সৰু মাছ ওলাইছে হাই হেল্ল' নমস্কাৰ সকলোকে মই আছোঁ এতিয়া ৰঙা নদী পাৰতে ৰঙা নদীতে আছোঁ পানী বৰ বেছি নহয় ভৰিবোৰ একেবাৰে সোমাই গৈছে বালিতে আজি এটা বিশেষ উদ্দেশ্য লৈ আমি ৰঙা নদীলৈ আহিছিলোঁ আমি লগত লৈ আহিছোঁ আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক সিহঁতৰ লগত আজি এটা শিক্ষামূলক ভ্ৰমণ কৰিবলৈ আহিলোঁ আৰু সিহঁতক দেখালোঁ কি নদীৰ পানী নদী খহনীয়া পানী কিয় কমি গৈছে ৰঙা নদীত এইবিলাক অকণমান আমাৰ শিক্ষামূলক ভ্ৰমণত দেখাবলৈ আহিলোঁ লগতে দেখাব আহিছোঁ এখন আমি বহুতে জানো বহুতে নাজানো লখিমপুৰৰ ৰঙা নদী পাৰতে আছে সতজন নামৰ সেইখন এখন পক্ষী উদ্যান আৰু আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে পৰম সৌভাগ্য যে সিহঁতে আজি সতজন দেখিবলৈ পাব তাত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই দেখিবলৈ পাব আৰু সেইটো এটা সৌভাগ্য লগতে আৰু এখন আছে থান কেঁচাইখাতি থান সেই কেঁচাইখাতি থানখনো দেখুৱাম সেই থানখনৰ মাহাত্ম্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টি শেষলৈকে চাবলৈ নাপাহৰিব আহক তেনেহ'লে সকলোৱে একেলগে এই ভিডিঅ'টি উপভোগ কৰক আৰু এয়া আমি আৰম্ভ কৰিছোঁ লখিমপুৰৰ পৰা কিমিনৰ ফালে যাওঁতে অৰুণাচলৰ ফালে যাওঁতে এখন সতজান পাই যায় লখিমপুৰ টাউনৰ পৰা 10 কিলোমিটাৰমান দূৰ হ'ব হয়তো এয়া সতজান আমি পাই গ'লোহি আৰু ইয়াতে খুব ধুনীয়া ধুনীয়া চৰাই থাকে আগতেও আহিছোঁ আগতে কিন্তু বহুত বেছি চৰাই দেখিছিলোঁ এইবাৰ অলপ মুকলি দেখিছোঁ তথাপি আমি যিহেতু মোবাইল কেৱল গতিকে ফটোবোৰ অলপ ভাল ধৰণে দিব পৰা নাই তথাপিও দি আছোঁ এইখিনিবিলাক হৈছে পৰিভ্ৰমী চৰাই কাম চৰাই দেখিলোঁ আৰু বিভিন্ন ধৰণৰ হাঁহ দেখিলোঁ শৰালী দেখিলোঁ আৰু বহুত চৰাই দেখিছোঁ আপোনালোকক মই গোটেইখিনি ফটো দি আছোঁ আৰু এতিয়া এয়া মোৰ ল'ৰা ছোৱালীখিনিয়ে মোক লৈ আহিছে মই অলপ মোৰ স্বাস্থ্য বেয়া আছিলে কাৰণে অকণমান দেৰিকৈ আহিছিলোঁ সিহঁতে মোক এয়া আগবঢ়াই আনিছে কাৰণ কিমান দূৰত সিহঁতে পিকনিক খাইছিলে ধৰিব পৰা নাছিলোঁ বাইদেউহঁত লগত আছিলে আৰু এতিয়া মই আহি পাই গ'লোহি এইখন হৈছে ৰঙা নদী মজা আজি দিনটো বহুত ভাল লগা দিন নহয়নে বহুত ভাল লগা দিন সকলোৱে মিলি জুলি এনজয় কৰিলোঁ নাযাবা দেই আৰু এইফালে যাবা এইটো জেচিপি খান্দি থোৱা আছে আৰু ছাত্ৰ ছাত্ৰীসকলক লগলৈ আমি পানীত ফুৰোঁ মানে এইফালে আমাৰ খানা বনি আছে মেইন আৰু ন এতিয়া খানাত কি আহিছে এইখিনি মাছৰ পিচবোৰ দেখাওকচোন কিমান ডাঙৰ বহুত ডাঙৰ দেখিছোঁ মুখখনটো দেখাব লাগে ন মানুহজনী এই পিচ কেবা আজি এপিচ খাম আৰু ভালকৈ খাম ন মটৰ আছে মই দেখাই যাম এতিয়া গোটেইখিনি এইফালে আমাৰ ৰান্ধনী কল্পনা চা মুখখন ভাত এই ভাততে দি আছে আমাৰ মিচিং টাইপত দেই ভাতত দি আছে কি মজা আছে এইটো জলকীয়া দি আছে জলকীয়া ভাপত দিছে বিলাহী বাহ আজি এটা নতুন আইডিয়া হ'ব দেই নতুন আইটেম খাই পোৱা নাই এনেকুৱা তাৰপাছত নেক্সট এইফালে আমাৰ হৈ গ'ল দালি বাচন কম কাৰণে এইটো প্লাষ্টিকৰ বাকেটত থ'ব লগা হ'ল এইটো খাব নালাগে আৰু তথাপিও ন আৰু এইবিলাক হ'ল মিঠাতেল হালধি অগ্ৰং বগ্ৰং বেঙেনা পুৰিব লাগিব বাইদেউ দেখা কয় এতিয়া স্মৃতিত লাগিব ন এইজনী আমাৰ ৰান্ধনী বাইদেউ আৰু বগৰী এজনী আমাৰ বগৰী খোৱা বাইদেউ একদম বগী বগী বাইদেউ বগৰী খাই আছে এইখিনি বগৰী এইবোৰ বালিতে শুইছে আকৌ বালি এইবোৰ চানবাদ কৰিছে আৰু এই আমাৰ ল'ৰা ছোৱালী ল'ৰা নাই দেখোন ন ল'ৰাখন ক'লৈ গ'ল ঐখন কাপোৰ কানি খুলি চেচ নহয় না নদীত গা ধুই আজৰি নেকি আমাৰ ছোৱালীবোৰ বেছি ভাল ন কথা শুনে ইমান ধুনীয়াকৈ আমাৰ লগতে বগৰী খালেগে নদীত পানীত খেলিলেগে বাছ বাৰু এইখিনি আজি এইডোখৰত সামৰিছোঁ ইয়াৰ পাছৰখিনি আমি আকৌ দেখাই আছোঁ আৰু এইফালে দেখিছেনে ল'ৰাবিলাকে সাঁতুৰিছে এইখিনিতে কৈ থওঁ পানী কিন্তু একেবাৰে কম আপোনালোকে ধৰিব পাৰিছে গতিকে ফুল প্ৰটেকশ্যন দি আমি সিহঁতক সাঁতুৰিবলৈ দিছোঁ খুব ভাল লাগিছে আৰু ইহঁতে সাঁতুৰি আছে আৰু আমি লেডিজখিনি সৰু ছোৱালীখিনিক লৈ আৰু এইফালে আহি আছোঁ ক'লৈ আহিছোঁ আৰু কোন আহিব আমাৰ পিছফালে কোন আছে সেইয়া ন কেনেকুৱা লাগিছে তোমালোকৰ এইডাল গৰু ৰছী আছে ভালকৈ
ভাল লাগিছে ন মজা লাগিছে কেতিয়াবা আমি এনেকৈ স্কুলৰ পৰা আঁতৰি আহি এইবিলাক ল'ব লাগে ন এইবিলাক আমাৰ কাৰণে খুব দৰকাৰী বস্তু আমাৰ জীৱনত এইবিলাক বহুত দৰকাৰ আছে আমি এতিয়া কেঁচাই খাতি ঠান পাই লওঁগৈ ৰ'বা আৰু এনেকৈ আমি এতিয়া হাবিয়ে লুংলুঙীয়া ৰাস্তাৰে গৈ আছোঁ আমি গৈ আছোঁ এতিয়া অসমৰ আমাৰ লখিমপুৰৰ এখন কেঁচাই খাতি নামৰ থানলৈ আই থান ন এখন নে কি থান কেঁচাই খাতি থানে ঠিক আছে এখন কেঁচাই খাতি থান খুব প্ৰসিদ্ধ হয় ঠিক আছে আমাৰ ল'ৰা ছোৱালীবোৰে খুব ভাল পাইছে এতিয়া কেঁচাই খাতি থানলৈ আহোঁতে বোকা পানী ৰ'বা দেই বগৰী দেখিছোঁ বাৰু বগৰী খাবলৈ খুব ধুনীয়া হৈছে গুটিয়ে আছোঁ কেলে নিদিছোঁ গৈ থাকক এই সৰু ল'ৰা ছোৱালীখিনি দিগদাৰ আছে ন যাবলৈ সিহঁতি যাব নোৱাৰিব ওপৰলৈ দাঙি গৈ থাকক আৰু দাঙি গৈ থাকক মই দেখুৱাই গৈ আছোঁ এতিয়া দেখিছে পানী বহুত দ হ'ল সেইকাৰণে আমি যাব নোৱাৰিলোঁ সৰু ছোৱালীখিনিক লৈ যাব নোৱাৰিলোঁ হেড বাইদেউ গ'ল আৰু এগৰাকী বাইদেউ গ'ল তেওঁলোকে ফটো লৈ আহিলে আৰু এই ভিডিঅ'ত দেখাইছোঁ এইখনেই হৈছে কেঁচাই খাতি থান আৰু ইয়াত যদিহে আপোনালোকৰ কিবা মনৰ ইচ্ছা থাকে তেনেহ'লে আপোনালোকে হাঁহ কুকুৰা আগবঢ়াব পাৰে আৰু এনেকৈ আগবঢ়াই ইয়াতে কিন্তু ৰান্ধি বাঢ়ি খাব লাগে বুলি কৈছে আৰু ঘৰলৈ একো আনিব নোৱাৰে বোলে আৰু ইয়াত ভক্তই তেওঁলোকৰ শৰাই আগবঢ়োৱা দেখা পাইছোঁ মোৰ দুৰ্ভাগ্য যাবলৈ নাপালোঁ একেবাৰে ওচৰতে আছোঁ যদিও দেখা নাই তথাপিও আপোনালোকৰ কাৰোবাৰ যদি কিবা মনৰ কামনা থাকে তেনেহ'লে পূৰ কৰিবৰ কাৰণে আপোনালোকে কেঁচাই খাতি থানলৈ আহিব পাৰে এয়া পহুমৰাৰ ফালেদি সোমাব লাগে কিমিনৰ ৰাস্তাত তাৰপাছতে ৰঙা নদীৰ মথাউৰি কাষেদি যাব লাগে এয়া জনাই দিছোঁ এয়া মাংস কাটি আছে ইয়াতে হয়তো তেওঁলোকে খাব বহুত আশা কৰিছিলোঁ যদিও যাবলৈ নাপালোঁ বাইদেউহঁতে পানী ইমান হৈছে দেখিছেনে একেবাৰে ওপৰলৈকে দাঙিব লগা হৈছে আৰু আমি ল'ৰা ছোৱালীখিনি নহয় ছোৱালীখিনি লৈ খেতি কৰা আছে আমাৰ স্কুলৰ হৈ চবৰে হেৰি কৰক দেই দেখাইছোঁ কি খেতি আছে খেতি এতিয়া কি খেতি কৰিছে এইখিনি চাই দিয়া মূলা খেতি আৰু ৰঙালাও আৰু কি আলুগুটি আলু খেতি দেখিছে নাই এইবিলাক কি শস্য বুলি কয় ৰবি শস্য খাৰিফ শস্য তোমালোকে পঢ়িছিলা নাই তাৰপাছত কি শস্য বুলি কয় বাৰু কৈ কি পালোঁ খাৰিফ শস্য ৰবি শস্যৰ বিষয়ে জানিলোঁ আৰু একদম কি মজা বগৰী লাহেকৈ যাবা দেই জোৰকৈ নকৰিবা লাহে মূৰত আহি বগৰী জেং পৰি যাব বাইৰে পাৰি দিব বাইৰে পাৰিব আমি চবেই ধুনীয়াকৈ খাম আঁতৰি দিয়া তলৰ পৰা আঁতৰি দিয়া আৰু এতিয়া আমি বগৰী পাৰিলোঁ আনি খাবলৈ আহি গ'লোঁ আৰু এতিয়া চাইছোঁহি আমাৰ য'ত খানা ৰান্ধি আছিলে তাত দেখিলোঁ আমাৰ খানা হৈ গ'ল আৰু খোৱাৰ আগে আমি চবেই অকণমান ফূৰ্তি কৰিলোঁ অকণমান ফূৰ্তি চাই লওঁ আহক বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহু গ'লে বিনাবা বিহু গ'লে বিনা মুগা চুমনিয়া কৰিবলৈ নিদিয়ে ডালত তোমাৰ মোৰ সতৰু তোমাৰ মা দেউতাৰা যাবলৈ নিদিয়ে আৰু একেবাৰে শেষতে আমাৰ খোৱা বোৱা হৈ গ'ল খোৱাৰ পাছত চবেই এখন চেলফি ল'লোঁ গোটেই গ্ৰুপটোৰ খুব ভাল লগা দিন খুব ধুনীয়া এটা কেণ্ডিড ফটো আৰু এনেকৈ খুব এটা ভাল মন লৈ এটা খুব ভাল দিন কটাই আমি আহি গ'লোঁ আৰু ভিডিঅ'টোক চাই কেনেকুৱা লাগিলে জনাব ভাল পালে লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ